আজি কিছুদিনৰ আগতে আমাৰ ষ্টাফৰ সকলোকে মই কৈ থৈছিলোঁ যে বিশেষকৈ আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু বিশেষকৈ মোৰ বৰ মৰমৰ জুবিন গাৰ্গ তেওঁৰ মহাপ্ৰয়াণৰ পিছৰ সময়ছোৱাত মোৰ ভাতৃ শ্যামকানু মহন্তৰ নামটো তাত জড়িত হৈ তেওঁ বৰ্তমান জুডিচিয়েল কাষ্টডিত আছে। 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছোঁ, মই চিঠি এখন পাইছোঁ এজন RTI এপ্লিকেণ্ট এজনৰ পৰা, আবেদনকাৰী এজনৰ পৰা। তেওঁ লিখিছে যে আপোনাৰ তেওঁ প্ৰায় কৰি থাকে RTI আৰু অকণমান সুস্থ মগজুৰ মানুহ যেন লাগে মোক বোধ হয়। তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিসকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে, আমি বহুত কৃতজ্ঞ। আপোনাৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে। যাই কি নহওক, এখন আমি নতুনকৈ RTI কৰিছোঁ, কেইবাটাও ডিপাৰ্টমেণ্টৰ বিষয়ে যাৰ পৰা শ্যামকানু মহন্তকে ধৰি কেইবাটাও নাম কৈছে, বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে। তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে তাৰ বিষয়ে আমি এটা RTI কৰিছোঁ। আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে, এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইত্যাদি ইত্যাদি তেনেকৈ লিখিছে। লগে লগে 5 তাৰিখে মই মাননীয় মহামহিম ৰাজ্যপাল, কাৰণ মই ৰাজ্যপালৰ অধীনত কাম কৰোঁ, এই তথ্য আয়ুক্তই মহামহিমৰ ৰাজ্যপালৰ অধীনত কাম কৰে, তেখেতৰ ওচৰত গৈ এই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ যে এখন চিঠি পাইছোঁ। দ্য লেটাৰ ছাজেষ্ট ডেট এপ্লিকেণ্টে এখন RTI চিফ ছেক্ৰেটাৰীলৈ লিখিছে about the financial assistance accorded by various departments of the government of Assam to various individuals, organizations, including Sri Shyamkanu Mohanto. So last কৈছোঁ, in order to uphold the highest tradition of impartiality, transparency, and good governance exhibited in the RTI Act and the Constitution of India, I consider it to be in the fitness of things to demit my office so that no doubts or inferences may be cast in the administration of justice pertaining to the instant RTI petition. যাতে কোনো সন্দেহ বা এনেকুৱা ধৰণৰ অনাহক চিন্তাৰ হেৰি নহয়, গতিকে তাৰ কাৰণে মই মোৰ অফিচটো ডেমিট কৰিবলৈ বিচাৰিছোঁ আৰু একৰ্ডিংলি মোৰ ৰেজিগনেশ্যন